ত্ৰিকোণমিতিৰ ফলন বিবিধ অনুশীলনীৰ 8 নম্বৰ কুৱেশ্যনৰ পৰা আমি আলোচনা কৰিম। কি কৈছে, তলৰ প্ৰত্যেক ক্ষেত্ৰতে sin x/2 cos x/2 আৰু tan x/2 উলিয়া বুলি কৈছে। কি দিয়া আছে 8 নম্বৰত tan x = -4/3 x দ্বিতীয় চুকত আছে। এইটো প্ৰশ্ন সমাধান কৰাৰ আগতে তোমালোকে আমি জানিব লাগিব cos x/2 কি হয় আমাৰ √1 + cos x/2 আকৌ sin x/2 কি হয় √1 - cos x/2 আকৌ tan x/2 = কি হয় আমাৰ 1 - cos x/1 + cos x। এইখিনি মান আমাৰ জনাটো দৰকাৰী। এইখিনি তোমালোকে টোটেলি বাই হেড কৰি থবা, তেতিয়া তোমালোকৰ ডাইৰেক্ট আমি কৰিব পাৰোঁ। এতিয়া আমাক দিয়া আছে tan x - 4/3 দ্বিতীয় চুকত আছে। tan x আমাৰ কাৰ ভ্যালু, এইখিনি মান উলিয়াবলৈ আমি কাৰ ভ্যালু জানিব লাগিব, cosৰ জানিব লাগিব। এতিয়া আমাৰ tan ৰ লগত cosৰ ডাইৰেক্ট আমাৰ ৰিলেশ্যন নাই, তেতিয়া আমি কি কৰিম, সলিউশন tan x = -4/3। আমি tan ৰ লগত আমাৰ কাৰ সম্বন্ধ আছে, চেক কি আছিল আমাৰ চেক স্কোয়ার = 1 + আমাৰ কি হয় tan স্কোয়ার x আছিলে, হয়নে? কি আছিলে আমাৰ sec স্কোয়ার x = 1 + tan স্কোয়ার x। তেতিয়া আমি কি কৰিম, tan ৰ মান আমি জানো কি আছিলে -4/3 বহাই দিলোঁ 1 + 4 স্কোয়ার 16 3 স্কোয়ার 9 আকৌ sec x স্কোয়ার = LCM 9 + 16 তেনেহ'লে sec x = a স্কোয়ারটো এফালে গ'লে √(9 + 60 25/9 এতিয়া 25ৰ বৰ্গমূল আমাৰ 5 আকৌ 9ৰ 3। তেতিয়া আমাক আকৌ কি কৈছে প্ৰশ্নত চৰ্ত এটা আছে, আমাৰ দ্বিতীয় চুকত আছে। তেন্তে চেকটো জানিলোঁ, চেকৰ অপজিট আমাৰ কি, চেকটো আমাৰ দ্বিতীয় চুকত কি হয়, কি আছিল আমাৰ এই প্ৰথম দ্বিতীয় STC। প্ৰথমত আমাৰ হ'ল দ্বিতীয় চুকত আমাৰ সাইন আৰু সাইনৰ অপজিট কচেকটো পজিটিভ, বাকীখিনি নেগেটিভ। তেনেহ'লে sec x = আমাৰ -5/3 টো আমি ল'ব লাগিব। আৰু চেকৰ বিপৰীত হৈছে আমাৰ cos x, উল্টা কৰি দিলে হৈছে আমাৰ কিমান 3/5। এতিয়া আমাৰ মানখিনি আমি cosৰ মান জানিব লাগে, cosৰ মানটো পালোঁ। এতিয়া আমি কি লিখিছিলোঁ তোমালোকক, sin x/2 কি আছিলে আমাৰ √1 - cos x/2 আমি ইয়াত বহাই দিম ভ্যালু 1 - cos x ৰ ভ্যালু আমি কি পালোঁ -3/5/2 মাইনাছে মাইনাছে আমাৰ কি হয়গে প্লাস, এইটো আকৌ লহাগু 5 5 × 5 3 আকৌ 2 এটাও আছে আমাৰ 5 + 3 8/5 = 10 হ'ল। তেন্তে 8/10 টোক আমি কি 2ৰে আমি কেনচেল কৰিব পাৰোঁ, কিমান হয় আমাৰ sin x/2 8ক 2ৰে 4 10ক 5 আকৌ 4ৰ বৰ্গমূল আছে আমাৰ 2 5ৰ নাই আমাৰ √5। তেনেহ'লে আমি sin x/2 কি পালোঁ 2/5। এতিয়া উলিয়াব লাগে আমাৰ নেক্সট কি উলিয়াব লাগে আমাৰ cos x/2। cos x/2 আমাৰ কি আছিলে 1 + cos x/2। ইয়াত আকৌ আমি cos x ৰ ভ্যালু বহাই দিম, কি আছিলে cos x ৰ ভ্যালু +-3/5/2। এতিয়া 1 প্লাছে মাইনাছে মাইনাছ 3/5/2 আকৌ 5 × 1 = 5 -3 5 আকৌ লগত আমাৰ 2 আছে 5 - 3 আমাৰ কিমান হ'ল 2 আকৌ 5 × 2 2 কেনসেল, কি থাকিলে আমাৰ 1/√5
5 1 বৰ্গমূল আমাৰ 1 √5 √5 থাকিল তাৰপিছত আমাক উলিয়াব লাগে আমি কি 10x/2 10x/2 তো তোমালোকে জানাই ডাইৰেক্ট আমাৰ কি দিছিলো মই √1 - cos x / 1 + cos x বা তোমালোকে 10x/2 তো কি বহাব পাৰা আমাৰ sin x/2 cos x/2 ইয়াত বহালো আমাৰ হৈ যায় এটা sin x/2 ৰ ভ্যালু আমি কিমান পাইছিলো 2/√5 আকৌ cos x/2 ৰ ভ্যালু 1/√5 তেনে √5 কেনসেল গ'ল 2 ইয়াত বহালো তোমালোকৰ একে হয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা 9 নম্বৰ cos x = -1/3 তৃতীয় চুকত আছে cosৰ ভ্যালু জানিলে আমাৰ দিগদাৰ নাই আৰু আমি ডাইৰেক্ট কি ভাব পাৰো sin x/2 ওলাব পাৰো sin x/2 আমাৰ কি আছিল √1 - cos x/2 এতিয়া আমাৰ কি আছিল 1 cosৰ ভ্যালু কি আমাৰ -1/3/2 মাইনাস কি হয়গে আমাৰ আকৌ মাইনাস আমাৰ প্লাস এটো এটা ভগ্নাংকত আছে লহাগু 3 3 গুণ 3 4 4/3 আকৌ 2 2 আছে 2 ৰে আকৌ এটো 2 টাইম গল কিমান পালো আমি √2/3 পালো আমি sin x/2 ৰ ভ্যালু আমি sin x/2 ৰ বুলি কি √2/3 পালো এতিয়া আমাৰ উলাব লাগে cos x/2 আমাৰ কি আছিল আকৌ 1 + cos x/2 একে ধৰণে আমি মানখিনি বহাই দিম ইয়াত cos x ৰ মান কি আছিল আমাৰ -1/3/2 তাৰপিছত 1 + -1/3/2 আকৌ লহাগু আমাৰ 3 হ'ব 3 1 = 3 3 - 1 2 3 আছে আকৌ ইয়াৰ তলত 2 আছে তেনেহলে আমাৰ 2 to cancel 1/√3 তেনেহলে আমাৰ কিমান পালো 1/√3 মানে 1/√3 এটা cos আমাৰ তৃতীয় চুকত আছে বুলি কৈছে হয় না তৃতীয় চুকত তোমালোকে নিজে মন কৰাচোন তৃতীয় চুকত কি আছিল আমাৰ তৃতীয় চুকটো a s t c ইয়াত কি হয় আমাৰ 10 আৰু cot টো পজিটিভ বাকিখিনি নেগেটিভ তেনেহলে আমাৰ ইয়াত sin x/2 √2/3 আছে হয় না তেনেহলে আমাৰ এটো তৃতীয় চুকত বুলি কোৱা লগলে আমাৰ এটোৰ মানটো কিমান হ'বগে -2/√3 হ'ব এটো মনত ৰাখিবা ইয়াত আকৌ তৃতীয় চুকত আছে আমাৰ বা তোমালোকে ফৰ্মুলাটো লিখোতে কি কৰিব পাৰা ইয়াত প্লাস মাইনাস দিলে হয় এটা আমাৰ √/, দিলে আমাৰ প্লাস মাইনাস দিয়া হয় না তেতিয়া তোমালোকৰ খেলিমেলি নহয় এনেকৈ দিলে হয় জানিলে নিদিলেও হয় একো নহয় এটো আমাৰ তেন্তে আমাৰ তৃতীয় চুক বুলি কোৱাৰ লগে লগে আমাৰ কিমান হ'ল -1/√3 হ'ল তাৰ পিছত আহিলে আমাৰ 10x/2 আমাৰ কি হয় sin x/2 cos x/2 এটা sin x/2 বুলি আমি কিমান পাইছিলাম -2/√3 আকৌ cos x/2 -1/√3 3 কেনসেল মাইনাস প্লাস কি থাকিলে আমাৰ √2 এনেদৰে আমি আৰু তৃতীয় চুকত 10 টো আমি জানো সদায় পজিটিভ এইদৰে কৰিলে আমাৰ ওলাই যায় নেক্সট প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো চোৱা sin x 1/4 x কৈছে
দ্বিতীয় চুকত আছে বুলি কৈছে আৰু মনত ৰাখিবা দ্বিতীয় চুকত আমাৰ সাইন আৰু সাইনৰ বিপৰীত কোসেকটো পজিটিভ বাকিখিনি আমাৰ নেগেটিভ এতিয়া সাইন আমাৰ ফৰ্মুলাত কি cos আছে তেনেহলে সাইন আৰু cosৰ মাজত এটা সম্বন্ধ আছিল sin স্কয়াৰ x + cos স্কয়াৰ x = 1 সাইনৰ ভ্যালু 1/4 স্কয়াৰ আছে আমি দিলো cos স্কয়াৰ x = 1 আকৌ cos স্কয়াৰ x 1 এ প্লাস এফালে নিলে মাইনাস 1 টু স্কয়াৰ কৰিলে 1 4 টু স্কয়াৰ কৰিলে আমাৰ 16 এলসিএম কি হ'ব আমাৰ 16 16 minus 1 এইখিনিতে অলৰেডি জানা বুলি ধৰি লৈছো মই cos x কিমান হল আমাৰ 16 minus 1 15/16 আকৌ এই স্কয়াৰটো এফালে গ'লে √over প্লাস মাইনাস অফ √over 15/60 আকৌ 15 আমাৰ বৰ্গমূল নাই কিন্তু 16 আছে আমাৰ 4 আৰু দ্বিতীয় চুকত আমাৰ সাইন আৰু সাইনৰ বিপৰীত cosxটো পজিটিভ বাকিখিনি নেগেটিভ তেনেহলে আমাৰ দ্বিতীয় চুকত cosxটো কি হ'ব আমাৰ নেগেটিভ মানে √-15/4 এতিয়া cosটো পোৱাৰ লগে লগে আমি এটা sin x/2 লিয়াম sin x/2 কি আছিল প্লাস মাইনাসটো আমি দি দিছো নিজৰ সুবিধাৰ কাৰণে 1 minus cos x/2 বহাই দিম আমি 1 cos x এর ভ্যালু কি মাইনাস আকৌ প্লাস হ'ব √15/4/2 তাৰপিছত আমাৰ লহাগু কিমান হ'ব 4 plus √15/2 4 2 জাৰ কিমান হ'ব আমাৰ বা 4 plus √15 আমাৰ বৰ্গমূল নাই এইটো এনে ধৰি থাকিলে আকৌ 4 এর বর্গমূল 2 তো √2 ৰাখো নাই এইটো আমি কি পালো 2√2 sin x/2 আৰু দ্বিতীয় চুকত আছে কাৰণে আমাৰ কি হ'ব আমাৰ এইটো আমাৰ পজিটিভ হ'ব sin x/2 কি হ'ব আমাৰ 4 plus √15/2 √2 এটা নেক্সট হলাম আমি cos x/2 কি আছিল আমাৰ প্লাস মাইনাস অফ 1 plus cos x/2 এটা আমি মানটো বহাম 1 plus cos x এর ভ্যালু আমার কি মাইনাস √15/4/2 আকৌ প্লাস মাইনাস ইয়াত চোৱা প্লাস মাইনাস মাইনাস এলসিএম আকৌ আমি কি লম 4 লহাগু 4 1 জাৰ 4 মাইনাস প্লাস মাইনাস মাইনাস আকৌ √15 আকৌ ইয়াত 2 টো আছে আমি লগাল কিমান হ'ব প্লাস মাইনাস কিমান পালো 4 minus √15 আকৌ 4 এর বর্গমূল আমাৰ 2 আকৌ ইয়াৰ √2 আৰু cosটো আমাৰ দ্বিতীয় চুকত সদায় কি হয় মাইনাস হয় তেনেহলে আমাৰ কি হ'ব cos x/2 cosটো আমাৰ দ্বিতীয় চুকত মাইনাস থাকিলে cos x/2 টো আমাৰ কৰাৰ মাজত থাকিব 45 ডিগ্ৰী x/2 90 ডিগ্ৰী মাজত থাকে তেনেহলে আমাৰ cos x/2 কি হ'ব আমাৰ 4 minus √15/2 √2 এতিয়া উলিয়াব লাগে আমাৰ 10 x/2 10 x/2 আমাৰ কি sin x/2 cos x/2 ইয়াৰ এটা আমি মানটো বহাম sin x/2 কিমান পালো আমি 4 plus √15/2 √2 আকৌ cos x/2 ভ্যালু আমাৰ 4 minus √15/2 √2 আমাৰ ক্যান্সেল গল কি থাকিলে √5 plus √15 √4 minus √15 এতিয়া আমাৰ এটো থাকিল এনেকে ৰাখাতকে তোমালকে ৰেশনালাইজ পৰিমেয়কৰণ কৰিলে আমাৰ বেছি ভাল হয় এনেকে থলো তোমালকে ফুল মাৰ্কে পাবা তথাপি মই তোমালক পৰিমেয়কৰণ কৰি দিছো এটো 4 minus √15 আকৌ
4 প্লাছ ৰুট 15 এইটোকে আমাৰ ওপৰলৈ লিখিব লাগে 4 প্লাছ ৰুট 15 এইটো আমাৰ কিমান হ'ব 4 স্কোৱাৰ 16 আকৌ মাইনাছ ৰুট 15টো আমাৰ 15 আমাৰ কিমান হ'ব ৰুট ওভাৰ 4 প্লাছ ৰুট 15 ৰুট ওভাৰ 4 প্লাছ ৰুট 15 কিমান 4 প্লাছ ৰুট 15 আকৌ এইটো আমাৰ কিমান হ'ব 4 স্কোৱাৰ 16 মাইনাছ 15 কিমান পালোঁ 16 মাইনাছ 15 আমাৰ 1 4 প্লাছ ৰুট 15 এইটোৱে আমাৰ এনসাৰ এনেকৈ আমি সমাধান কৰি উলিয়াব লাগে আজি আমাৰ ত্ৰিকোণমিতিয় ফলনটো ত্ৰিকোণমিতিয় ফাংচনটো শেষ হৈছে ইয়াৰ পিছত আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিম